কংগ্ৰেছৰ লিডাৰ কি শৰ্মা মানৱেন্দ্ৰ শৰ্মাক গুলিয়াই হত্যা কৰি মই জেললৈ যোৱা নাই। আপোনালোকে জানেনে নাই? আপোনালোকে নিশ্চয় জানে যে হিমন্ত বিশ্ব শৰ্মাই আলফা আছিলে, হিমন্ত বিশ্ব শৰ্মা আলফা আছিলে আৰু তেওঁ চাৰেণ্ডাৰ নকৰাকে অসমৰ মুখ্যমন্ত্ৰী হৈছে। তেওঁ এজন ডুপ্লিকেট আলফা। তেওঁ আলফাৰ নামত পইচা তুলিছিলে, তেওঁ আলফাৰ নামত মানুহ মাৰিছিলে, তেওঁ আলফাৰ নামত পোষ্টাৰ বনাইছিলে, তেওঁ আলফাৰ নামত মানুহক অপহৰণ কৰিছিলে। আপোনালোকে নিশ্চয় জানে। আৰু তেনেকৈ মই এতিয়া য'ত গুৱাহাটীত থাকো, মোৰ ঘৰৰ পৰা দুঘৰ আঁতৰত ইঞ্জিনিয়াৰ দাসৰ ঘৰত এদিন তেওঁ পইচা তুলিবলৈ গৈছিলে। পইচা আলফাৰ নামত টকা তুলিবলৈ গৈছিলে। আলফাৰ নামত টকা তুলিবলৈ যাওঁতে পুলিচে চিভিল ড্ৰেছত থাকি হিমন্ত বিশ্ব শৰ্মাক গবা মাৰি ধৰিছিলে। ধৰি তেওঁক চান্দমাৰী থানালৈ লৈ গৈছিলে। চান্দমাৰী লকআপত তেওঁক ভৰাইছিলে আৰু চান্দমাৰী লকআপত ভৰোৱাৰ পাছত তেওঁ সকলো কাপোৰ কানি খুলি আনকি গেঞ্জি জাঙিয়া খুলি তেওঁক ৰাম পিটন দিছিলে। জানেনে, মই হিমন্ত বিশ্ব শৰ্মাক কৈছিলো যে মই ৩৬ বাৰ জেল গৈছো, একবাৰো মাৰ খোৱা নাই। জেলত থাকিলেও মোক কয়দীবিলাকে মৰমহে কৰে। কিন্তু আপুনি পইচা তুলিবলৈ গৈ জেলত যোৱা অৱস্থাত আপুনি বহুতবাৰ পুলিচৰ পৰা কাপোৰ কানি খুলি মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। মই সেইকাৰণে আপোনালোকক স্পষ্টকে কওঁ যে হিমন্ত বিশ্বক ভয় কৰিবলগীয়া একো নাই। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা পানী গুণ্ডাক মই বিধানসভাতে সদায় দম দিওঁ। বিধানসভাতে হিমন্ত বিশ্ব শৰ্মাক মই ৰঙা চকু দেখুৱাই সদায় দম দিওঁ যে আপোনাৰ সমান ২ নম্বৰী মানুহ অসমত জন্মই হোৱা নাই আৰু আপোনাৰ নিচিনা ২ নম্বৰী মানুহক মই অখিল গগৈ কোনোদিনে ভয় নকৰোঁ। সেইকাৰণে মই অতি স্পষ্ট ৰূপত আপোনালোকক কৈছো, এইবাৰ অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ লগ হৈছো। উজনি অসমৰ মানুহে আমাক কৈ দিছে যে উজনি অসমৰ মানুহে এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব। এতিয়া মই আপোনালোকৰ সংখ্যালঘু ৰাইজৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰো। আমি হিন্দু মানুহবিলাকে